সেৱা দলৰ ভূমিকা কি হ'ব আৰু সেৱা দল কেনেদৰে আগবাঢ়িব বুলি আপোনালোকে প্ৰতিশ্ৰুতি দিছে? আমি পঞ্চায়ত নিৰ্বাচন সন্মুখত আছেই, একেবাৰে এই লগতে পঞ্চায়তৰ লগতে একেবাৰে আমি 26ৰ নিৰ্বাচনলৈ সকলোৱে টঙালি পাতিছোঁ। সেৱা দল, যুৱক কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী এতিয়া টঙালি বান্ধিছোঁ কঁকালত আৰু ৰাইজক যি ধৰণে এইখন চৰকাৰে হাবুডাবু খুৱাইছে, প্ৰত্যেকটো দিনে ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰে অত্যাচাৰ চলাইছে। গতিকে এই অত্যাচাৰবিলাকৰ অৱসান ঘটাবৰ কাৰণে আমি কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক তথা সেৱা দলৰ প্ৰত্যেকজন সৈনিক আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ আৰু ৰাইজৰ কথাবিলাক, যিবোৰ কথা বৰ্তমান এইখন চৰকাৰে ওলাই কৰি চলি আছে, সেইবোৰ কথা লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম আৰু অহা নিৰ্বাচনত উৎখাত কৰাৰ কাৰণে আমি এনেকৈ সেৱা দলৰ মই আজি যোৰহাট জিলাত আছে, আজি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছে, অহাকালি শিৱসাগৰ আছে, তাৰপিছত ধেমাজি আছে, লখিমপুৰ আছে, এনেধৰণৰ মাজুলী আছে। গতিকে আমাৰ অসমৰ প্ৰায় 34খন জিলাতে এতিয়া আমাৰ প্ৰত্যেকখন জিলাই জিলাই আমাৰ এনেকুৱা ধৰণৰ সাংগঠনিক সভা আৰম্ভ হৈ গৈছে আৰু তৃণমূল পৰ্যায়লৈ আমাৰ কংগ্ৰেছ কৰ্মীয়ে ৰাইজৰ লগত থাকি ৰাইজৰ কথাবিলাক লগত লৈ পেলাই অহা দিনত বিজেপিক উৎখাত কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। যিটো সাংসদ গৌৰৱ গগৈ কৈ আছে 26ত ফাইনেল খেল হ'ব, আপোনালোকে সকলোৱে একগোট হৈ ফাইনেল খেল খেলিবনে? একদম কংগ্ৰেছ, আমি গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কথা কৈছে আমি সকলোৱে একগোট। ৰাহুল গান্ধীৰ ওচৰত আমি কেইদিনমান আগত আমি প্ৰায় এটা সজাতি দল আমি গৈছিলোঁ, তাতো গোটেই কথা বতৰাবিলাক আমি পুংখানুপুংখভাৱে পাতি আহিছোঁ। আমাৰ মুখ্য উদ্দেশ্য হ'ল ৰাইজক সকাহ দিয়া, আৰু ৰাইজক সকাহ দিয়াৰ কাৰণে আমি সকলোৱে একগোট হৈ একেশ্বৰে এই বিজেপিক উৎখাত কৰাৰ কাৰণে আমি যুঁজি আছোঁ। ৰাভা হাছং সাধাৰণ পৰিষদৰ নিৰ্বাচন সমাগত তাত কংগ্ৰেছ প্ৰাৰ্থী ইতিমধ্যে নিজে প্ৰত্যাহাৰ কৰাৰ আগতে হৈছে, সেই কেনেকুৱা হ'ব এইবাৰ ৰাভা? চাওক, প্ৰত্যাহাৰ কৰাৰ আপোনালোকে যেনেধৰণে খবৰটো পাইছে, ঠিক তেনেধৰণে আকৌ এটা টিকটৰ কাৰণে বহুকেইজন একেবাৰে লাইনত লাগি থকাও আছে। গতিকে সেই খবৰবিলাক কিন্তু ৰাইজৰ ওচৰত আজিৰ সময়ত অলপ পলমকৈ পায়। গতিকে আমি অতি উৎসাহেৰেও ৰাভা হাছঙত আমি যুঁজিম। কাৰণ কিয়, এই যি বিভিন্ন ধৰণৰ ৰাজনীতি এইখন চৰকাৰ অহাৰ আগতে কৈছিলে, 6 জনগোষ্ঠীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈছিলে যে 16 মে'ত বাংলাদেশ ইটালী টোপোলাৰ পৰা আদি কৰি বিভিন্ন আভুৱা ভৰা কথা কৈছিলে। সকলো আমাৰ জাতি উপজাতি অসমত থকা প্ৰত্যেকজনকে আভুৱা ভৰা সকলোৱে কৈছে, সেই কথাবিলাকতো হৈ নুঠিলে। গতিকে এওঁলোকে টিভিৰ পৰ্দাত এটা চমক, কিন্তু সঁচা অৰ্থত ৰাইজৰ ওচৰত কি ধৰণৰ কি কথা বতৰাবিলাক হৈ আছে আৰু ৰাভা হাছং এলেকাটো কি হৈ আছে, এই কথাবিলাক তেওঁলোকে উমান পোৱা নাই। গতিকে এই কথাবিলাক লৈ পেলাই আমি আগবাঢ়িম আৰু আমি ভাবিছোঁ ৰাভা হাছং এই স্বায়ত্ত পৰিষদৰ নিৰ্বাচনতো কংগ্ৰেছে ভাল ফলাফল লাভ কৰিছে। পূৰ্বে এখন আছিল আসন, এইবাৰ এখনতকৈ অধিক আশা কৰিছে নিশ্চয়কৈ। কাৰণ চাওক, আমি কাৰ কাৰণে যুঁজিছোঁ? অকল কংগ্ৰেছ দলে কংগ্ৰেছে শাসনত আহিবৰ কাৰণে যুঁজা নাই, আমি যুঁজিছোঁ ৰাইজৰ স্বাৰ্থত, ৰাইজৰ হকে, ৰাইজৰ বাবে। গতিকে ৰাইজে কংগ্ৰেছৰ লগত থাকি এই যুঁজখন দিব আৰু নিশ্চয়কৈ পূৰ্বতকৈ আসন আমাৰ এইবাৰ বৃদ্ধি পাব। দ্বিতীয় নিৰ্বাচন কেনেধৰণৰ হ'ব? কাৰণ দ্বিতীয়ত এইবাৰ হাগ্ৰাম আৰু প্ৰমোদ বড়ো দুয়োজনৰ বিৰুদ্ধে কিন্তু বিজেপিয়ে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। দিলীপ শইকীয়াই যোৰহাটতে সেই কথা উল্লেখ কৰিছে। এতিয়া আপোনালোকে চাওক, মুখ্যমন্ত্ৰীয়ে এষাৰ বেলেগকে কথা কয়, দিলীপ শইকীয়াই আকৌ এষাৰ বেলেগকে কথা কয়। তেওঁলোকৰ কথাৰ মাজতে অকণমান বেলেগ বেলেগ হৈ আছে নাই? মুখ্যমন্ত্ৰীয়ে BTAD লৈ পেলাই কি কৈ আছে আৰু দিলীপ শইকীয়াই BTAD লৈ পেলাই কি কৈ আছে। কিন্তু আমি ইয়াৰ আগতে BTADৰ ৰাইজৰ স্বাৰ্থত মনত কৰিব আপোনালোকে, তৰুণ গগৈ ছাৰ যেতিয়া মুখ্যমন্ত্ৰী আছিলে, BTAD ৰাইজৰ স্বাৰ্থত, বড়ো ভাইসকলৰ উন্নয়নৰ স্বাৰ্থত আমি কিন্তু কংগ্ৰেছ দলে আমাৰ যিটো সংগঠন আছিল তাত স্তীমিত কৰি আনিছিল। এই কথাবিলাকো BTADৰ ৰাইজে মনত ৰাখিছে আৰু আমি উন্নয়ন বিচাৰোঁ। আৰু এতিয়া এইবাৰ আমি কংগ্ৰেছে প্ৰত্যেকটো আমাৰ তাতে যি আমাৰ নিৰ্বাচন হ'ব, প্ৰত্যেকটো নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে তাত থকা ৰাইজৰ কাৰণে আমি মাত মাতিম আৰু আমি যুদ্ধ দিম আৰু অহা দিনত কংগ্ৰেছে তাত কংগ্ৰেছৰ পতাকা বড়ো ভাইসকলৰ লগত থাকি